মোৰ মৰমৰ ও শ্ৰদ্ধাৰ সকলো বন্ধু বান্ধৱীক আজি প্ৰীতি সম্ভাষণ জনাই শ্ৰীনগৰৰ পৰা লাডাখ যোৱাৰ পথত ৩ নং ভিডিঅ'টোৰে লৈ যাওঁ। কিমান প্ৰাকৃতিক সৌন্দৰ্য, আহকচোন আপোনালোকেও উপভোগ কৰক। পাহাৰৰ ওপৰে ওপৰে গৈ থাকিব লাগে। গছ-গছনি নাই। প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোৰম। প্ৰকৃতিক ইমান ধুনীয়াকৈ ভগৱানেও সৰজিছে চাওকচোন। কিমান ভাল লাগিছে নহয়নে? আমি 14 মে'ত গৈছিলোঁ। তেতিয়া ওৱান ৱে হৈ আছে। জুন মাহৰ পৰা শুনিছোঁ মানে তেতিয়া দুইফালৰ পৰা খোলা হ'ব। তেতিয়াতো ছেপ্টেম্বৰ অক্টোবৰৰ পৰা পথ বন্ধই হ'ব, বৰফ পৰিব। এইকেইমাহেই এই পথ খোলা হৈ থাকে, 4 মাহমান বছৰত। কিমান ধুনীয়া চাওকচোন, কিমান ভাল লাগিছে। মানে বিৰাট ধুনীয়া লাগে দেই গৈ থাকিলে। আপোনালোকক আৰু আগলৈ দেখাম। ইমান ধুনীয়া নহয় মানে লাডাখ যাবলৈও কিন্তু অলপমান ভাবি চিন্তি যাব লাগে। সকলোৱে যাবলৈও নোৱাৰে। বৰ উশাহ নিশাহত অসুবিধা হয়। সেয়ে মানে অলপমান মানে স্বাস্থ্য ভাল নহ'লে নহয় বহুত অসুবিধা পাব। অক্সিজেনৰ অভাৱ, গছ-গছনি নাই। দেখিছে কিমান ধুনীয়া পাহাৰবিলাক, কালাৰবিলাক দেখিছে কিমান ধুনীয়া ধুনীয়া বেলেগ বেলেগ কালাৰ পাই যায় নহয়। মানে ইটো পাহাৰৰ পৰা সিটো পাহাৰ মানে বিৰাট ভাল লাগে এইটো কাৰণেই। দেখিছেনে? চাওকচোন। ভাল পাইছে চাগে নহয় দেখি পেলাই। প্ৰকৃতিৰ দেখিছে কিমান ধুনীয়া। ইয়াত আমি গৈছোঁ ইন'ভাত। এজনৰ ৩,৫০০ টকাকৈ মানে ভাড়া লয় প্ৰতিজনৰ দেই। ভাল লাগিছে দেখিছে নহয় আপোনালোকেও। কিমান ধুনীয়া চাওকচোন। শ্ৰীনগৰৰ পৰা আহোঁতেই অলপ ৰাস্তাখিনি বৰফ পায়, বহুতখিনি জেগাখিনি বৰফ পায়। তাৰ পিছৰ পৰা আৰু বৰফৰ ৰাস্তা নাই আৰু। আকৌ লাডাখ পোৱাৰ পিছত বৰফ ওলাব। দেখিছে কিমান ভাল লাগিছে। আপোনালোকেও নিশ্চয় উপভোগ কৰিলে দেই লাডাখ শ্ৰীনগৰৰ পথছোৱা। সকলোকে আকৌ ধন্যবাদ জনালোঁ। আকৌ তাৰ পিছৰ দি আছোঁ।